সমগ্ৰ শিক্ষা ইউটিউব চেনেল ই প্ৰজ্ঞালৈ পুনৰবাৰ স্বাগতম জনাই মই আজি এটা নতুন টপিক আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিছোঁ। সেই টপিকটো হৈছে অংকৰ যাদু। অংকৰ যাদুনো কি? এই অধ্যায়ৰ বিপৰীতে মই আজি তোমালোকক এনেকুৱা কিছুমান সৰু সৰু কিছুমান কৌশল শিকাম, যিবিলাক কৌশলৰ সহায়েৰে তোমালোকে গণিত বিষয়টোত বহুত আমোদ পাবা। আহাচোন আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি আৰম্ভ কৰোঁ 11ৰ পূৰণফল। আমি সকলোৱে জানো 11ৰ পূৰণফল একেবাৰে সহজ, কিন্তু সেই সহজ পূৰণখনক আমি এই পদ্ধতিৰ সহায়েৰে আৰু সহজ কৰি তুলিম। প্ৰথমতে মই তোমালোকক এটা সৰু সংখ্যা পূৰণ কৰি দেখাম। এতিয়া এই উত্তৰটো মই কেনেকৈ উলিয়ালোঁ? ইয়াত মই কিবা যাদু জানো নেকি? মই কিন্তু একো যাদু নাজানো। এই যে অংকৰ যাদু বুলি যে ক'লোঁ, এই অংকৰ যাদু অৰ্থাৎ আমি বৈদিক গণিত বুলিও কওঁ। এই বৈদিক গণিত 16টা সূত্ৰৰ ওপৰত আধাৰিত। এই 16টা সূত্ৰৰে এটা সূত্ৰ হৈছে এইটো। সেই সূত্ৰটো কি মই এতিয়া তোমালোকক দেখাইছোঁ। ইয়াৰ সূত্ৰটো হৈছে এট দ্য নেইবাৰ। অসমীয়াত ক'বলৈ হ'লে ওচৰৰ সংখ্যাবিলাক যোগ কৰি যোৱা। ওচৰৰ সংখ্যাবিলাক যোগফল। ওচৰৰ সংখ্যাবিলাক মানে কি? এইটো কৰিবলৈ যাওঁতে মই প্ৰথমতে কি কৰিলোঁ, এই 6 এই শেষৰ সংখ্যাটো আনি প্ৰথমতে ইয়াত বহুৱাই ল'লোঁ। দ্বিতীয়তে ইয়াৰ ওচৰৰ সংখ্যাটো 6 আৰু 5 যোগ কৰি দিলোঁ। 6, 5 যোগ কৰি কি পালোঁ? 11 পালোঁ। 11ৰ 1 ইয়াত বহিলোঁ আৰু হাতত থাকিলে 1। তাৰপিছত আকৌ 5ৰ ওচৰৰ সংখ্যাটো 2, 5 আৰু 2 যোগ কৰিলোঁ। 5 2 7 হ'ল। 1 এটা হাতত আছিলে, 1 যোগ কৰি 8 পালোঁ। হাতত একো নাই। 2ৰ আগত একো নাই যেতিয়া আমি ইয়াতে 0 এটা ভাবি ল'লোঁ আৰু 2 আৰু 0 যোগ কৰি 2, অৰ্থাৎ উত্তৰটো হ'ল 2816 বা 2816। আৰু এটা সংখ্যা আমি চাওঁ 24 × 11। প্ৰথমতে এইটো পাতিলোঁ, এই দুটা যোগ কৰিলোঁ, 6 হ'ল। 2ৰ আগত একো নাই, অৰ্থাৎ 0। 2 যোগ 0 2, অৰ্থাৎ 24 × 11 = 264। তৃতীয় এটা সংখ্যা লওঁ, তোমালোকক এটা এবাৰ ডাঙৰ সংখ্যা এটা মই পূৰণ কৰি দেখাওঁ। এটা যথেষ্ট ডাঙৰ সংখ্যা লওঁ মই, কিন্তু কোনো সংখ্যা মই ভাবি অহা নাই, এনেই মই চাওঁ 2 4 6 8 7 2 9 1। এটা যথেষ্ট ডাঙৰ সংখ্যা, তাক 11ৰে পূৰণ কৰোঁ। একেধৰণে একেবাৰে শেষৰ সংখ্যাটো প্ৰথমতে আমি ইয়াত বহাই লওঁ। 1 9 10 হ'ল। 1 হাতত থাকিলে, 9 2 11, 1 12, আকৌ 1 বাকী থাকিলে, 2 হাতে 9 1 10, 1 হাতত থাকিলে, 7 হাতে 15 1 16, 1 হাতত থাকিলে, 8 14 1 15, 1 হাতত থাকিলে, 6 4 10 1 11, 1 হাতত থাকিলে, 4 2 6 1 7, হাতত একো নাই, 2 যোগ 0 2। অৰ্থাৎ তোমালোকে দেখা পালা খুব সহজতে এই উত্তৰবিলাক ওলাই যায়। এতিয়া মূল কথাটো হ'ল যে এই সংখ্যা বা এই পদ্ধতিবিলাক
তোমালোকে যদি ঘৰত অনুশীলন কৰি নাথাকা তোমালোকে কিন্তু নোৱাৰিবা সেয়ে অনুশীলন খুব ইয়াতে দৰকাৰী কথা সেয়ে ঘৰত অনুশীলন কৰিবলৈ মই তোমালোকক কেইটামান দিছোঁ অংক কেইটামান পাতি দিছোঁ তোমালোকে ঘৰতে চেষ্টা কৰিবাচোন এই ছটা দিছোঁ এইকেইটা দুখৰীয়া অৰ্থাৎ দুটা সংখ্যা থকা আৰু এইকেইটা তিনিটা সংখ্যা থকা তোমালোকে আৰু ডাঙৰ সংখ্যা নিজে কৰি চাব পাৰিবা কিন্তু সদ্যহতে এইকেইটাকে তুমি তোমালোকে ঘৰত কৰি চাবাচোন এবাৰ আমি দ্বিতীয়টো মেথডলৈ আহিছোঁ 999 বা 9ৰে যিমানেই বেছি থাকক লাগে সেই সংখ্যাবোৰ আমি এতিয়া কেনেকৈ সহজতে পূৰণ কৰিম কেইটামান উদাহৰণ চাওঁ এই অংকটো কৰোঁতে বাৰু তোমালোকক কিমান সময় লাগিব পাৰে বা কৰিলেও কিমান শুদ্ধ হ'ব পাৰে কিন্তু ইয়াত আমি অতি সহজে আৰু কম সময়তে কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ চোৱা ইয়াৰ উত্তৰটো হ'ল আৰু এটা চাওঁ উজু এটাই চাওঁ বাৰু এইবাৰ অকল 9ৰে চাওঁ এইটো কেনেকৈ সম্ভৱ হ'ল ইয়াক কৰিবলৈ যাওঁতে আমি দুভাগত আমি কৰিব লাগিব যিটো সংখ্যা আমাক দিয়া থাকে যিটো সংখ্যাক আমি এনেকুৱা দীঘল নং কিছুমানে পূৰণ কৰিব লাগে প্ৰথমতে সেই সংখ্যাটোতকৈ এক বিয়োগ কৰি যিটো সংখ্যা পাম সেইটো প্ৰথমতে ইয়াত লিখি ল'লোঁ অৰ্থাৎ ইয়াতে আছিলে 725 বা 725 তাতকৈ এক কমাই আমি লিখি ল'লোঁ 724 তাৰপিছত ইয়াৰ প্ৰত্যেকটো সংখ্যাক আমি 9ৰ পৰা বিয়োগ কৰি দিলোঁ অৰ্থাৎ 9 7 গ'ল 2 9 2 গ'ল 5 9 4 গ'ল 9 2 গ'ল 7 9 4 গ'ল 5 কিমান পালোঁ 275 আৰু এই 275টোৱে ইয়াত বহি গ'ল গম পালা কিমান উজু এতিয়া এই প্ৰচেছটো ইয়াতো তেনেকৈ চোৱা 13 আছিলে -1 12 হ'ল 9 কিমান হ'ল 8 7 আৰু 8 7টো আমি ইয়াত বহাই দিলোঁ কিন্তু এইখিনি কৰিবলৈ যাওঁতে তোমালোকে বৰ্ডত লিখিব নোৱাৰিবা গোটেই কথাখিনি মনৰ মাজতে কৰিব লাগিব তেতিয়াহে তোমালোকে ইয়াৰ আসল যেটো মজা হেতু তোমালোকে উপলব্ধি কৰিব পাৰিবা এতিয়া আৰু এটা অলপ বেলেগ ধৰণৰ চাওঁ আগৰ সংখ্যাটোকে লওঁ যদি এইপিনে 9 বেছি থাকে তেতিয়া কি হ'ব আগৰ নিচিনাকৈ আমি এক বিয়োগ কৰিলোঁ তাৰপিছত ইয়াত যিমানটা 9 উপৰঞ্চি থাকে বা অতিৰিক্ত থাকে সেই সিমানটা আমি আকৌ ইয়াতে বহুৱাই ল'লোঁ তাৰপিছত আগৰ নিচিনাকৈ এইকেইটা আকৌ 9ৰ পৰা বিয়োগ কৰি দিলোঁ 9 7 গ'ল 2 9 2 গ'ল 7 9 4 গ'ল 5 অৰ্থাৎ ইয়াৰ উত্তৰ হ'ল এইটো তোমালোকক মই আগতেই কৈছোঁ যে অনুশীলন নকৰিলে এই অংকবিলাক কিন্তু তোমালোকে ভালদৰে কৰিব নোৱাৰিবা সেইকাৰণে তোমালোকক ঘৰত কৰিবৰ কাৰণে আকৌ কেইটামান দিছোঁ তোমালোকে কৰি চাবাচোন উজুৱে দিছোঁ বাৰু এইকেইটা তোমালোকে ঘৰত
অনুশীলন কৰি চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এতিয়া দুটা অংক বিশিষ্ট সংখ্যা পূৰণফলৰ বিষয়ে কিছুমান সহজ পদ্ধতি আগবঢ়াম। এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকে কৰিয়ে থাকিব লাগে। যিকোনো সংখ্যা লোৱা, একেই হৈছে কথাটো। এনেকুৱা ধৰণৰবিলাক কৰিয়ে থাকিবলগীয়া হয়। বাৰু এইকেইটা অলপ টানলৈ গৈছে, মই অলপ উজুতে লওঁচোন বাৰু। ইয়াতে উত্তৰটো কি হ'ব? ঠিক তেনেকৈ ইয়াত হ'ব। প্ৰথমতে তোমালোকক মই প্ৰচেছটো দেখুৱাই লৈছোঁ। ইয়াৰ এটা সূত্ৰ আছে, সূত্ৰটো মই ইয়াতে লিখিছোঁ। তিনিটা ষ্টেপত কৰিব লাগিব। এইকেইটা সংখ্যাকেইটা বুলি ধৰি লোৱা। এইটো হ'ল প্ৰথম ষ্টেপ, এইটো হৈছে দ্বিতীয় ষ্টেপ, আৰু এইটো হৈছে তৃতীয় ষ্টেপ। প্ৰথম ষ্টেপত আমি এই দুটা সংখ্যা অৰ্থাৎ এই দুটা সংখ্যা পূৰণ কৰিম। দ্বিতীয় ষ্টেপত আমি ক্ৰছকৈ পূৰণ কৰি যোগ কৰি দিম, অৰ্থাৎ এইটো আৰু এইটো পূৰণ কৰিম, এইটো আৰু এইটো পূৰণ কৰিম, দুইটা পূৰণফল যোগ কৰিম। আৰু তৃতীয় ষ্টেপত আমি এইকেইটা অৰ্থাৎ এইটো আৰু এই সংখ্যাটো পূৰণ কৰিম। এতিয়া চাওঁ আহা কি পাওঁ। প্ৰথমতে এইকেইটা অৰ্থাৎ এই দুটা পূৰণ কৰিম। এতিয়া 8 × 9 = 72, 2 হাতত থাকিলে 7। এতিয়া এইকেইটা 8 × 5 = 40, 1 × 9 = 9, 40 আৰু 9 যোগফল 49, 49ৰ লগত 7 যোগ হ'ব 56, 6 আহিলে, 5 হাতত থাকিলে 1 × 5 = 5, আৰু যোগ হাতত থকা 5, 5 × 5 = 10, অৰ্থাৎ 1062 বা 1062 এই অংকটোৰ উত্তৰ। এতিয়া এইটো চাওঁ আহা। প্ৰথমতে এইকেইটা পূৰণ হ'ব। 9 × 4 = 36, 6 হাতত 3 থাকিলে, 9 × 2 = 18, 5 × 4 = 20, 38 হ'ল, হাতত 3 আছিলে, 38, 39, 40, 41, 1 আহিলে, হাতত থাকিলে 4, 5 × 2 = 10, 4 = 14, 1416। এতিয়া এই সংখ্যাকেইটা এনেকৈ নিদি, উলম্বভাৱে নিদি যদি আনুভূমিক দিশত থাকে, অৰ্থাৎ এই অংকটোকে চোৱা, 12 × 14 এনেকৈ যদি দিয়ে, তেতিয়া আমি এনেকুৱা ধৰণেও পাতিলৈ কৰিব পাৰোঁ। কিন্তু ইমানখিনি কৰিবলৈ যাওঁতেও যদি আমি ভাবোঁ আমাৰ অলপমান বেছিকৈ সময় খৰচ হ'ব, তেতিয়াও কিন্তু আমি আমাৰ বেলেগ এটা সূত্ৰ প্ৰয়োগ কৰি আমি কৰিব পাৰোঁ। প্ৰথমতে মই সূত্ৰটো লিখি দিছোঁ, তোমালোকে কৰিবলৈ সুবিধা হ'ব। প্ৰথমতে আহে শেষৰ সংখ্যা আৰু শেষৰ সংখ্যাকেইটা পূৰণ কৰিব লাগিব। লাষ্ট ইনটু লাষ্ট। দ্বিতীয়তে মিডল ইনটু মিডল প্লাছ কৰ্নাৰ ইনটু কৰ্নাৰ। মিডল ইনটু মিডল মানে প্ৰথমতে লাষ্ট ইনটু লাষ্ট ওপৰ ফালে দিওঁ, এইটো প্ৰথম ষ্টেপ। দ্বিতীয় ষ্টেপত মিডল ইনটু মিডল, এইকেইটা মাজৰ সংখ্যাকেইটা অৰ্থাৎ দ্বিতীয় ষ্টেপ। আৰু কৰ্নাৰ ইনটু কৰ্নাৰ দুইটা যোগ কৰিব লাগিব, এইটো কৰ্নাৰ আৰু এইটো কৰ্নাৰ, এইটো দ্বিতীয় ষ্টেপ। আৰু তৃতীয় ষ্টেপত ফাৰ্ষ্ট ইনটু ফাৰ্ষ্ট, অৰ্থাৎ প্ৰথম সংখ্যা দুটা, এই প্ৰথম সংখ্যা দুটা পূৰণ কৰিব লাগিব তৃতীয় ষ্টেপত।
এতিয়া আমি উত্তৰটো কি হ'ব চাওঁ আহা লাষ্ট ইনটু লাষ্ট অৰ্থাৎ 2 আৰু 4 8 হ'ল মিডল ইনটু মিডল 2 পূৰণ 1 2 হ'ল আৰু যোগ কৰ্নাৰ ইনটু কৰ্নাৰ 1 ইনটু 4 4 আৰু 2 যোগ কৰিলে কি হ'ব 6 হ'ব আৰু সৰ্বশেষত ফাৰ্ষ্ট ইনটু ফাৰ্ষ্ট 1 ইনটু 1 160 ইয়াৰ উত্তৰ ওলাই গৈছে আৰু এটা তোমালোকে কৰি চাব পাৰা শূন্য থকা সংখ্যাটা কি হ'ব 13 ইনটু 20 কি হ'ব লাষ্ট ইনটু লাষ্ট 3 ইনটু 0 0 হ'ল 3 ইনটু 2 6 প্লাস কৰ্নাৰ ইনটু কৰ্নাৰ 1 ইনটু 0 অৰ্থাৎ 6 আহিব আৰু ফাৰ্ষ্ট ইনটু ফাৰ্ষ্ট 1 ইনটু 2 260 ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ এই সূত্ৰকেইটা প্ৰয়োগ কৰি তোমালোকে অতি সহজতে দুটা অংক বিশিষ্ট সংখ্যা পূৰণফল উলিয়াই ল'ব পাৰিবা খালি এই দুটা সূত্ৰ মই তোমালোকক যিকেইটা লিখি দিছিলোঁ সেইকেইটা তোমালোকে ভালকৈ মনত ৰাখিব লাগিব প্ৰথম সূত্ৰটো আছিলে এইটো দ্বিতীয় সূত্ৰটো আছিলে এইটো উলম্ব দিশত কৰিবলৈ হ'লে আৰু দ্বিতীয়তে যেতিয়া অংকটো আনুভূমিক দিশত থাকে প্ৰথম ষ্টেপত আহিলে লাষ্ট ইনটু লাষ্ট দ্বিতীয়তে আহিলে মিডল ইনটু মিডল প্লাস কৰ্নাৰ ইনটু কৰ্নাৰ আৰু তৃতীয়তে আহিলে ফাৰ্ষ্ট ইনটু ফাৰ্ষ্ট অৰ্থাৎ এই দুইটা সূত্ৰ প্ৰয়োগ কৰি তোমালোকে দুটা অংক বিশিষ্ট সংখ্যা পূৰণফলবিলাক অতি সহজতে উলিয়াব পাৰিবা আৰু এই অংকবিলাকৰ মূল মন্ত্ৰটোৱে হৈছে প্ৰথমতে আহিলে স্পীড দ্বিতীয়তে একিউৰেসি স্পীড আৰু দ্বিতীয়তে একিউৰেসি এই দুইটা বিষয়ত পাৰগত হ'বলৈ তোমালোকে কিন্তু কঠোৰ অনুশীলন কৰিব লাগিব এই ঘৰত অনুশীলন কৰিবলৈ ইয়াৰো কেইটামান মই তোমালোকক লিখি দিছোঁ ঘৰত তোমালোকে অনুশীলন কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই গৃহকৰ্মকেইটা তোমালোকে এই ভিডিঅ'টোৰ তলত থকা কমেণ্ট ছেকশ্যনত কৰি তোমালোকে ইয়াতে ছাবমিট কৰিব পাৰা আৰু ইয়াৰ পিছৰ অধ্যায়ৰ বিষয়ে আমি পুনৰ 2 সপ্তাহ পিছতহে আলোচনা কৰিম গতিকে এই 2 সপ্তাহত তোমালোকে এইখিনি কৰি আমাক জনাবা বুলি আশা কৰিলোঁ আৰু আজিৰ পাঠটো মই ইমানতে সামৰিলোঁ ধন্যবাদ